নমস্কাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী। মই ডক্টৰ নহয়, একো নহয়, একদম সাধাৰণ শ্ৰী ৰঞ্জন চৌধুৰী। তো একজন সাধাৰণ নাগৰিক বা হিচাপে মই কেইটামান কুৱেশ্যন আপোনাক সুধিছোঁ। প্ৰশ্ন মোৰ মাইণ্ডত খেলি আছে। আৰু কথাটো হ'ল যে আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ হ'ব পাৰে। ৰিণিকী বৌ আপোনাৰ পৰিয়াল, কিন্তু আপোনালোকৰ কিন্তু এটাই ভোটিং ৰাইট এটাই আছে। আপুনি এটাতকৈ বেছি ভোট দিব নোৱাৰিব। আপুনি যদি বুথত গৈ কৈ থাকে যে না মই ইণ্ডিয়া আটাইতকৈ পাৱাৰফুল মানুহ, মই 100টা ভোট দিম, এইটো নহ'ব। তো গতিকে ৰিণিকী বৌৰ ক্ষেত্ৰত একেই হ'ব বস্তুটো। মোৰ খুব চিম্পুল কুৱেশ্যনটো হ'ল, এতিয়া হৈছে কি, আমি জানো যে দেশত যিমান থাকিব লাগে, উকিল থাকিব লাগে, জাজ থাকিব লাগে, সেই আমাৰ পপুলেশ্যন বা কেছ অনুসৰি আমাৰ কিন্তু কম আছে। আৰু এটা অলিখিত নিৰ্দেশ আছে। সেই নিৰ্দেশ মতে দেখা গৈছে কি যে আপোনালোকে চিভিল যিবিলাক চিভিল কেছবিলাক সৰহভাগে আপোনালোকে কিন্তু ৰেজিষ্টাৰ্ড নকৰে। তেনেকৈ বহু কেছ ওলমি আছে অসমৰ বিভিন্ন থানাত। নিশ্চিতভাৱে ভাৰতবৰ্ষতো মই নাজানো, ভাৰতবৰ্ষৰ কিন্তু অসমৰ বিভিন্ন থানাত মই নিজেই ভুক্তভোগী। চিভিল কেছত কি হয়, চিভিয়াৰ প্ৰব্লেম হ'ব পাৰে। এতিয়া মই যোনটো চিভিল কেছত কৰিছোঁ, তাত কিন্তু মোৰ প্ৰাণনাশ হ'ব পাৰে। এইটো কেছটো এনে চিভিল কেছ, কিন্তু পুলিচে বিভিন্ন তাল বাহানা কৰি এইটোক যেনে তেনে পাৰ কৰি দিয়ে, আৰু তেওঁলোকে কোনো পধ্যে এইটো ৰেজিষ্টাৰ্ড নকৰে। কিন্তু প্ৰব্লেম হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই জানিব বিচাৰিছোঁ, ৰিণিকীৰ এগেইনষ্টত কোনোবাই কিবা এটা কৈছিলে বা ক'ৰবাত FIR কৰিছিলে। FIRটো পুলিচে একশ্যন লোৱাটোতো দূৰৰ কথা, উল্টাই দেখা গৈছে যোনে FIR কৰিছে তাৰ ওপৰত FIR হৈ গ'ল। তো এতিয়াতো আপুনি কিবা কিবি হিন্দী চিন্দি ক'লে, আৰু সেইবিলাক চব কথা নকওঁ। খালি ছুটিকৈ মই এটাই ক'ব বিচাৰিছোঁ যে আপুনি কৈছিলে পৱন খেৰক আপুনি ক্ষীৰা বনাই খাব। তাৰপিছত এই পৱন খেৰ কো মই পেলুঙ্গা, তো সেইটো তো গ'ল। কি পেলুঙ্গা, সেইটো কেনেকৈ পেলুঙ্গা মইতো নাজানো, অসমবাসীও নাজানে, গোটেই ভাৰতবৰ্ষ আহি আছে। আৰু আপুনি সেইটোও কৈছিলে वो अगर पाताल में भी है तब भी मैं उसको ढूंढ के निकालूंगा। তো পাতালৰ পৰা চাগে আপুনি ওলাই থৈছে, সেইটো কাৰণে হয়তো মই একেবাৰে সন্মান সহকাৰে মহামান্য সুপ্ৰিম কোৰ্টক সন্মান সহকাৰে এটা কথা ক'ব বিচাৰিছোঁ যে পৱন খেৰৰ সেই যোনটো আপিল আছিলে এইটো ৰিজেক্ট হৈ গ'ল। এতিয়া মোৰ কথাটো হ'ল যে আপোনালোকে কৈ আছিলে যে জুবিনৰ হত্যাকাৰীক ছিংগাপুৰৰ পৰা চোঁচৰাই লৈ আহিব। ভাল কথা, এইটোতো আনিব নোৱাৰিলে। তো এতিয়াতো পৱন খেৰটো ইণ্ডিয়াতে আছে ন, তেখেতক চোঁচৰাই আনিব নোৱাৰা কেলে আপুনি? দিলেতো, সুপ্ৰিম কোৰ্টটো অলৰেডি ভাৰ্ডিক্ট দি দিলে, আৰু কেলে ৰখি আছে আপুনি? আপুনি গৈ এই আপোনাৰ মমতা বেনাৰ্জীৰ লগত লাগি আছে তাত ৱেষ্ট বেংগলত নহয়। আপোনাৰ এইটো আমাৰ কাৰণে বহুত ইজ্জতৰ কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্কে যি ভুল তথ্য দিছে, আৰু আপুনি কৈছে পাতালৰ পৰা ওলাব, তাৰপিছত সুপ্ৰিম কোৰ্টে আপোনাক সুবিধাও দিলে, কিন্তু এই সুবিধাটোৰ আপুনি সুযোগ কেলে লোৱা নাই? চোঁচৰাই আনিব নালাগে, কমচে কম এনেতো ধৰি আনক। এতিয়া আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, কিন্তু আপুনি কোনো পলিং বুথত গৈ আপুনি ক'লে নহ'ব নহয় যে না মই আটাইতকৈ পাৱাৰফুল মানুহ, গতিকে মই 100টা ভোট দিম। এইটোতো নহ'ব। এইটো ৰিণিকীয়ে এটাই ভোট দিব পাৰিব, আপুনিও এটা ভোট দিব পাৰিব। কিন্তু মোৰ প্ৰশ্নটো হ'ল, ৰিণিকীৰ যোনটো কমপ্লেইনত যে আমাৰ অসমৰ স্মাৰ্ট পুলিচৰ যে স্মাৰ্টনেছ দেখুৱাইছে, ভাল কথা, মই তাক চেলুট জনাইছোঁ। কিন্তু সমান্তৰালকৈ গুৱাহাটীৰ যে প্ৰাৰ্থী কুংকি চৌধুৰী যেতিয়া FIR কৰিলে, সমানে স্মাৰ্টনেছটো অসম পুলিচ কিয় দেখুওৱা নাই? চব বস্তুততো লিমিট আছে নহয়। এইটোতো একদম লিমিট নাইকিয়া হৈ গৈছে। এইটো বৰ দেখাতে বেয়া লাগে নহয়। এইটো গুৱাহাটী নহয় বাৰু, বেলেগ ক'ৰবাত হ'লে এটা বেলেগ কথা আছিলে। আৰু কুংকি চৌধুৰী অলৰেডি পপুলাৰ, এই তাইৰ যি এক্টিভিটিজ, তাইৰ কথা বতৰা, তাইৰ স্বভাৱ
সব মিলাতে টোটালি সুপার ডুপার হিট একজন হিরোইন, মানে আমার হেৰি নহয়, হিরোইন মিন্স ফিল্ম ইন্ডাস্ট্রির নয়, ৰাজনীতিৰ পথাৰত তেওঁ আজি দিনটোত কিন্তু ইণ্ডিয়াৰ আটাইতকৈ সুপাৰ হিৰোইন বুলি ক'ব পাৰি। পুৰা হিলি গৈছে, গোটেই দেশ তাক চেলুট মাৰি আছে। কিন্তু দেখা গৈছে তাই যেতিয়া FIR কৰিলে, FIR কৰাৰ পিছত উল্টা হৈ গ'ল, মানে উল্টা তাইৰ ওপৰতে হেৰাছমেণ্ট চলি আছে। তো এইবিলাকতো ইমিডিয়েটলি বন্ধ হ'ব লাগে, বন্ধ হোৱাটো উচিত। তো মই এটা বস্তু বুজি নাপাওঁ যে মানে অসম পুলিচৰ হ'লনো কি হৈছে কাৰবাৰবিলাক। মইতো জীৱনত বহুত মানে IAS IPS অফিচাৰক দেখিছোঁ, তেওঁলোকে হেৰি কৰিছে, মানে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট নহয়, ডাইৰেক্ট ৰিটায়াৰমেণ্ট, মানে হেৰি কৰি চাকৰি এৰি দিছে। তেনেকুৱা ঢেৰ দৃষ্টান্ত আছে। আমাৰ যিবিলাক ডাঙৰ ডাঙৰ পুলিচৰ বিষয়া আছে, তেওঁলোকে কি কৰি আছে? তেওঁলোকৰ কি কোনো ৰিয়েকশ্যন নহয় নেকি? তেওঁলোক কি মানে যেতিয়া ঘৰলৈ যায় তেওঁলোকৰ পৰিয়ালৰ মানুহবিলাকে একোৱেই নকয় নেকি? ঠিক আছে, চাকৰি কৰিছে, চাকৰি পাইছে, ভাল কথা। জীৱনত টকা লাগে, কিন্তু টকাটো শেষ কথা নহয়তো। হয়, মই যে এই যে আইনৰ কথাটো সেইটো কাৰণে ক'ব বিচাৰিছোঁ। আৰু আপোনাক মই বাৰে প্ৰতি ৰিকুৱেষ্ট কৰিছোঁ আন আমাৰ দৰ্শকৰ লগত যে আমাৰ ইউটিউব চেনেল ৰঞ্জন চৌধুৰী অফিচিয়েলটো ছাবস্ক্ৰাইব কৰিবলৈ। কাৰণ 19 ছেপ্টেম্বৰটো আপুনি জীৱনত নাপাহৰিব। 2025 19 ছেপ্টেম্বৰৰ ফাৰ্ষ্ট এপিছ'ডত মই কৈছিলোঁ, মই ক'বলৈ মোৰ মন নাছিলে, কাৰণ সেইটো জুবিন গাৰ্গৰ খুৰাই কৈছিলে যে আপুনি জীৱনত ইমান কাম কৰিলে কিন্তু কেতিয়াও জহাই নুফুৰে, কিন্তু বাকী নেতাবিলাক কিন্তু জহাই ফুৰে। ইয়াক কি আছিলে জানেনে? জুবিন গাৰ্গৰ আপোন খুৰা ৰাজু বৰঠাকুৰৰ চাকৰি মই বচাইছিলোঁ 2002 চনত, আৰু সেইটো বিনা পইচাত। তো গতিকে আইন কানুন আমি অলপ জানো, আৰু সেই কেছটো আমি জিকিছিলোঁ। তো গতিকে আইনৰতো বেছিক নলেজটোতো আমাৰ আছে ন। একদম ডিগ্ৰীধাৰী হ'ব লাগিব, যে ডক্টৰেট হ'ব লাগিব, অমুক LLB ডিগ্ৰী থাকে, তেনেকৈ কোনো কথা নহয়। মই ৰঞ্জন চৌধুৰী, মই কৈ আছোঁ, যদি যোৱা বছৰ 2025 19 ছেপ্টেম্বৰৰ এপিছ'ড দেখা নাই, অকল মুখ্যমন্ত্ৰী নহয়, বাকী যিমানবিলাকে দেখা নাই গোটেইখিনি। মই এনেকুৱা নহয় যে আপোনাক পটককৈ কিবা এটা কৈ দিছোঁ, তেনেকুৱা নহয়। তো গতিকে এতিয়া পাতালত নহয়, এতিয়া মানে স্থলতে আছে। স্থলতে গৈ তেখেতক চুচৰাই নহয় যেনে তেনে অসম পুলিচ এক্টিভ কৰক। আকৌ দেখা গৈছে আপুনি আটাইতকৈ পাৱাৰফুল মানুহ, আপুনি ঢিলা পৰি গৈছে, তেওঁক আল্টিমেটলি উঠাই লৈ আহিব লাগে, খুব পিটন দিব লাগে, খুব হেৰি কৰিব লাগে। লগতে কিন্তু এটা বস্তু লাইভ টেলিকাষ্ট আপুনি কৰিব, কাৰণ অকল অসমবাসী নহয়, গোটেই ইণ্ডিয়া কিন্তু মানে উদ্গ্ৰীৱ হৈ আছে যে মই উসকো পেলুংগা পৱন খেৰ কো। তো এইটো কেনেকৈ কৰে, কি কৰে, সেইটো যদি লাইভ টেলিকাষ্ট হয়, কাৰণ আমি দেখিছোঁ গুৱাহাটী হাইকোৰ্ট হওক, সুপ্ৰিম কোৰ্টৰ বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকে লাইভ টেলিকাষ্ট কৰে। তো সেই লাইভ টেলিকাষ্টটো কিন্তু আমাৰ কাৰণে বহুত জৰুৰী হয়। কাৰণ মই উসকো পেলুংগা কোৱাটো কিন্তু আজিলৈকে আপুনি না উইথড্ৰ কৰিছে, না মাপ খুজিছে, না কৈছে যে মোৰ স্লিপ অফ টাং বুলি। তো গতিকে গোটেই ভাৰতবৰ্ষ নহয়, বিশ্বৰ বিভিন্ন জেগাত কিন্তু এইটো চৰ্চা হৈছে। আপোনাক মানে এইটো কেনেকৈ কি কৰে সেইটো, কাৰণ সেইটো দৰকাৰ, কাৰণ আপোনাৰ সুবিধা। কাৰণ অসম পুলিচটো স্মাৰ্ট পুলিচ হয় নহয়, তাহাঁতিতো এইকেইদিনত 2 দিনৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰত উঠাই লৈ আহিব লাগে। উঠাই লৈ অহাৰ পিছত কি হয়, হিন্দী ফিল্মত আমি কি দেখিছোঁ, যিবিলাক মেইন ডন থাকে নহয়, লৈ গ'ল নিৰীহ মানুহটোক, যোৱাৰ পিছত তাত পুলিচ নহয়, তাত সেই যে মেইন যোনটো ভিলনৰ যিকেইটা চেলাকেইটা আছে, চেলাকেইটা গৈ থানাত অত্যাচাৰ কৰে। গতিকে আপুনি অত্যাচাৰ কৰিবৰ দৰকাৰ নাই। পেৰাটো কেনেকৈ বনাই খাব সেইটো আপোনাৰ কথা, কিন্তু পেলুংগা কেছে ওইটো কিন্তু আমি চাবলৈ বহুত মানে দেখিবলৈ একদম মানে পগলা হৈ আছোঁ। কিন্তু মোৰ এটাই ৰিকুৱেষ্ট অসম পুলিচৰ ওপৰত, যদিও মোৰ আইনৰ ওপৰত আস্থা আছে, যে কুংকি চৌধুৰীৰ লগত কিন্তু অন্যায় হৈছে, অন্যায় হ'ব নালাগে। সংবিধানে আমাৰ অধিকাৰ দিছে, দুইজনৰ আমি কুংকি চৌধুৰী হওক বা ৰিণিকী ভূঞা শৰ্মাই হওক, দুইজনৰ সমানে অধিকাৰ, কিন্তু ট্ৰিটমেণ্টটো বেলেগ বেলেগ হ'ব নোৱাৰে। কাৰণ আপোনালোকে কৈছে এক দেশ এক আইন, যদি এক দেশ এক আইন হয় তেতিয়াহ'লে কিন্তু সেইটো কৰক। কাৰণ ৰিণিকী আৰু কুংকি দুইজনে কিন্তু হিন্দু, এনেকুৱা নহয় যে একজন মুছলমান একজন হিন্দু। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে এইটোক শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব। হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ ছিষ্টেমত অহা নাই এতিয়ালৈকে, চাগে আপুনি ছাবস্ক্ৰাইব কৰক না, ভয় নকৰিব, আপুনি ছাবস্ক্ৰাইব কৰক, মই ভাল পাম।
নমস্কাৰ।